বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে প্ৰাৰ্থী থিয় কৰাম বুলি অখিল গগৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া এপিচিচিৰ সভাপতি ভূপেন বৰাৰ ফেচবুক লাইভ যোগে অখিল গগৈক পাকে প্ৰকাৰে সকিয়নি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী বিধায়কগৰাকীয়ে এনে কথা কোৱাটো অনুচিত বুলিও মন্তব্য কৰিছে ভূপেন বৰাই যে আমাৰ বিজেপি বিৰোধী এটা ঐক্য মঞ্চ গঢ়িবলৈ চেষ্টা কৰি থকা সময়ত আৰু আজি দুদিনৰ আগতে কথা বতৰা পাতি থকা এটা পৰিৱেশ থকা এটা পৰিস্থিতিত অখিল গগৈ ডাঙৰীয়াই আমাৰ দলৰ দুজন জ্যেষ্ঠ নেতা লোকসভাত বিৰোধী উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ বিধানসভাত আমাৰ দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক বিজেপিৰ এজেণ্ট বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাই আপোচবিহীন নিৰবিচ্ছিন্ন জাতীয় স্বাৰ্থত আমি সংগ্ৰাম কৰি আহিছোঁ সেই সংগ্ৰামখনৰ চাৰ্টিফিকেট আমি কোনোবা এজন ব্যক্তি বা এজন নেতাৰ পৰা আমি নিবিচাৰোঁ অসমৰ ৰাইজে আমাৰ চাৰ্টিফিকেট দিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি আসনখনৰ প্ৰতি দলৰ নিষ্ঠাবান কৰ্মীসকলৰ যিটো আস্থা সেই আস্থাক বাদ দি পেলাই বন্ধুত্ব কেনেকৈ ধৰি ৰাখিব পৰা যাব ইলেকশ্যনৰ প্ৰচাৰ কালিৰ পৰা আৰম্ভ হৈছে আৰু যে দ্বিতীয় দিনাখন যদি এজন বিধায়কে কৈ দিয়ে যে মোৰ সমষ্টিৰ 4টা সিট বিজেপি জিকিব তেতিয়াহ'লে মই যোৱা 4 বছৰ সমষ্টিটোৰ ৰাইজৰ লগত সম্পৰ্ক কি গঢ়িলোঁ মোৰ সমষ্টিটোৰ জনপ্ৰিয়তা কিমান মোৰ সমষ্টিটোৰ অৱদান কিমান আৰু মোৰ সাংগঠনিক শক্তি কিমান পঞ্চায়তত এলায়েন্স কৰিবৰ কাৰণে টেকনিকেল অসুবিধা আছে মই কাৰণে অখিল গগৈ ডাঙৰীয়াক বৰ আক্ষেপেৰে কৈছোঁ যে আপুনি যদি ভাবি লৈছে যে মোৰ ভূপেন বৰাৰ লগত বন্ধুত্ব ৰাখিবৰ কাৰণে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া বেলেগ ভূপেন বৰা বেলেগ মই কংগ্ৰেছ দলৰ সভাপতি মোৰ প্ৰথম পৰিয়ালটো হৈছে কংগ্ৰেছ আৰু পৰিৱেশৰ বিনষ্টৰ যেতিয়া সীমাটো পাৰ হৈ যাব তেতিয়া পৰিৱেশ বহা বৰ টান হৈ যায় এনেকুৱা কথা ক'ব নালাগে যদি কাৰিলে আকৌ আমি মুখামুখি হ'বলগীয়া হয় যাতে আমি ইজনে সিজনৰ চকুলে চাবলৈ লাজ পাবলগীয়া নহয়